নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ অসমৰ ৰাইজে এতিয়া ফ্ৰীকৈ পাব LPG চিলিণ্ডাৰ। অসম চৰকাৰ ফালৰ পৰা এতিয়া অসমৰ প্ৰত্যেকজন ব্যক্তিকে ফ্ৰী চিলিণ্ডাৰ প্ৰদান কৰিব বুলি জনাইছে। ফ্ৰী মানে একেবাৰে ফ্ৰী, আপোনালোকে পইচা দিব নালাগে, একেবাৰে বিনামূলীয়া। এতিয়াতো 912 টকাকৈ লৈ আছে এটা চিলিণ্ডাৰত, কিন্তু সম্পূৰ্ণ বিনামূলীয়াকৈ দিব LPG চিলিণ্ডাৰ অসম চৰকাৰে অসমৰ প্ৰত্যেকজন ব্যক্তিকে। তো আপোনালোকেও যদি ঘৰত LPG চিলিণ্ডাৰ ব্যৱহাৰ কৰে, কেনেকৈ কেতিয়াৰে পৰা লাভ কৰিব সকলো সবিশেষ এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ খবৰবিলাক যাতে নিদিওঁ আপোনালোকে এই চেনেলটোত চাই থাকিবলৈ পায়। আপোনালোকে বাৰু কেইটা LPG চিলিণ্ডাৰ পাৰ ইয়েৰ ব্যৱহাৰ কৰে কমেণ্ট ছেকশ্যনত জনাওকচোন। বা আপোনালোকৰ এটা চিলিণ্ডাৰ আনিলে কেইমাহ যায়গৈ, কেইমাহৰ মূৰে মূৰে ভৰাব লাগে, সেই সম্পৰ্কেও কমেণ্ট ছেকশ্যনত জনাব। আমাৰতো এটা চিলিণ্ডাৰে এমাহ যেন তেনে যায়, আকৌ নেক্সট মাহত আমি আকৌ ভৰাব লাগে। আপোনালোকৰ কেনেকুৱা ছিষ্টেম সেই সম্পৰ্কে কমেণ্ট ছেকশ্যনত জনাব। LPG চিলিণ্ডাৰৰ দাম দিনক দিনে বাঢ়ি কিন্তু গৈয়ে আছে। LPG চিলিণ্ডাৰৰ দাম এতিয়া 912 টকা হ'লগৈ। আপোনালোকৰ তাত হয়তো 2-1 ইফাল সিফাল হ'বগৈ পাৰে, কিন্তু এজেঞ্চিৰ পৰা যদি ডাইৰেক্ট আনিবলৈ যায় 900ৰ পৰা 950 টকাৰ ভিতৰত LPG চিলিণ্ডাৰটো পোৱা যায়। আগতে 860 টকা আছিলে কেইদিনমান আগলৈকে, কিন্তু এই যে LPG শ্বৰ্টেজ হ'ল, LPG শ্বৰ্টেজ হোৱাৰ পৰা মানে 860 টকাৰ পৰিৱৰ্তে এতিয়া 912 টকা পালেগৈ LPG চিলিণ্ডাৰৰ দাম। আৰু তাতকৈ ডাঙৰ কথাটো হৈ গ'ল, এতিয়া পইচা দিলেও চিলিণ্ডাৰ পাবলৈ নাইকিয়া হৈ আছে। সেই সময়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে এতিয়াৰে পৰা অসমৰ ৰাইজে বছৰেকত 2টাকৈ LPG চিলিণ্ডাৰ একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব বুলি জনাইছে। আপোনালোক ধনীয়েই হওক বা দুখীয়াই হওক, যি নহওক, আপোনালোকে 2টাকৈ LPG চিলিণ্ডাৰ লাভ কৰিব, কিন্তু আপোনালোকৰ কানেকশ্যন থাকিব লাগিব। যদি কানেকশ্যন থাকে তেতিয়াহে LPG চিলিণ্ডাৰটো ফ্ৰীকৈ লাভ কৰিব। এতিয়া বহুতে হয়তো ক'ব পাৰে যে যিসকল ধনী মানুহ তেওঁলোকক বা কিয় দিব, কিন্তু তেনেকুৱা একো নিয়ম বনোৱা নাই যে আপোনাৰ ধনীসকলে নাপাব, দুখীয়াসকলে পাব। প্ৰত্যেককে 2টা LPG চিলিণ্ডাৰ বছৰেকত ফ্ৰীকৈ দিয়া হ'ব, যিসকল লোকৰ নেকি গেছৰ কানেকশ্যন থাকিব। কোনোবাই যদি মমায়েকৰ, খুৰাকৰ, পেহীয়েকৰ ঘৰৰ পৰা টেংকি এটা আনি সেইটো ব্যৱহাৰ কৰিছে, সেই ক্ষেত্ৰত ফ্ৰীকৈ নিদিয়ে। আপোনাৰ যদি জেনুইন এখন কাৰ্ড থাকে, সেই কাৰ্ডখনৰ জৰিয়তে আপোনালোকে বছৰেকত 2টাকৈ LPG চিলিণ্ডাৰ ফ্ৰীকৈ ল'ব পাৰিব বুলি জনাইছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনোৱা অনুসৰি বিহু আৰু দুৰ্গা পূজাত বিনামূলীয়া চিলিণ্ডাৰ বিতৰণ কৰা হ'ব। অসমৰ প্ৰতিটো পৰিয়ালে বছৰেকত পাব 2টাকৈ ফ্ৰী LPG চিলিণ্ডাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ বৃহৎ ঘোষণা। মাহমৰা নিৰ্বাচনী সভাত বিনামূলীয়া চিলিণ্ডাৰৰ কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। এক হৈ গ'ল আমাৰ অসমৰ বিহু, মানে আমাৰ অসমীয়াৰ বিহু। দ্বিতীয়টো হৈ গ'ল আপোনাৰ দুৰ্গা পূজা। এই 2টা উৎসৱত বা আমাৰ এই মেইন যি নেকি মানে উৎসৱ দুটা, এই 2টা উৎসৱত এতিয়াৰে পৰা 2টাকৈ LPG চিলিণ্ডাৰ ফ্ৰীকৈ দিব। বিহুত এটা দিব আৰু লগতে দুৰ্গা পূজাত এটা বিনামূলীয়াকৈ চিলিণ্ডাৰ দিয়া হ'ব। অৰ্থাৎ বছৰেকত এতিয়া 2টাকৈ চিলিণ্ডাৰ আপোনালোকে একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব। ইয়াৰ বাবদ 1 টকাও দিব নালাগে, আপোনালোকে পইচা দিবই নালাগে বোলে ইমানটো দিব লাগিব বাকীটো ছাবচিডি, না বাবা না, তেনেকুৱা একো কথাই নহয়। আপোনালোকে একেবাৰে বিনামূলীয়াকৈ LPG চিলিণ্ডাৰকেইটা ল'ব পাৰিব বুলি জনাইছে। গতিকে মই ভাবোঁ মানে এইটো এটা মানে বেষ্ট এটা খবৰ আৰু আমাৰ সকলোৰে কাৰণে, নহয় জানো? আমি যিহেতু চবেই ফ্ৰী বস্তু ভালেই পাওঁ, হয় কি নহয়? কমেণ্ট ছেকশ্যনত জনাওকচোন। চবকে আজিকালি ফ্ৰীয়েই লাগে। চাউল ফ্ৰীকৈ দিছে, পাৰিলে দালিও ফ্ৰীকৈ লাগে, চেনিও ফ্ৰীকৈ লাগে। লগতে খোৱা বোৱা সকলো ৰেচন পাতি যদি ফ্ৰীকৈ হৈ যায়, এতিয়া গেছটো যদি ফ্ৰীকৈ দি দিয়ে, বছ আমাক আৰু একো নালাগে। আমি ঘৰতে বহি বিন্দাছ খাব পাৰিম, কাম বন কৰিব নালাগে। কাৰণ অৰুণোদয় আঁচনি 1250 টকাকৈ পাবই ঘৰৰ মহিলাসকলে। এতিয়া 25,000 টকাকৈ দিব বুলি কৈছে অৰুণোদয় আঁচনিৰ পইচা, মানে যিসকলে পইচা লাভ কৰে। আৰু অৰুণোদয় আঁচনিৰ পইচা এতিয়া 30,000 টকালৈ বৃদ্ধি কৰিব। কিমান কি লাগে আৰু কওকচোন আমাক, হয়নে নহয়? গতিকে ফ্ৰী লোৱাহে কথা আৰু। তো বন্ধুসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ, ধন্যবাদ, জয় অসম।